Hello and welcome to MR Creations. হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা 2021 চনৰ কাৰণে ইংৰাজীৰ এটা 100 মাৰ্কৰ ফুল প্ৰেক্টিছ ছেট মডেল কুৱেশ্যন পেপাৰ আজি মই আলোচনা কৰি যাম। ইয়াতে টোটেল 100 মাৰ্কছ আছে, যিখিনি কুৱেশ্যন দিম ভালদৰে তোমালোকে ফলো কৰিবা। এইখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন এবাৰ ৰিপিট হ'ব। চ' ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াতে দিয়া আছে, ইউ আৰ ৰীমা আৰু ৰহিম এ ৰেচিডেণ্ট অফ হাউচ নম্বৰ 16 Bapuji Nagar, Tinsukia. You have lost your suitcase containing valuable documents while traveling from Tinsukia to Jorhat by train. Draft an advertisement in not more than 50 words for publication in an English daily, giving details of the suitcase, when you had lost it, and giving your contact address, requesting the finder to return it to you. তুমি ৰীমা বা ৰহিম, তুমি তোমাৰ যিটো শ্বৰ্টকেছ আছে সেই শ্বৰ্টকেছৰ ভিতৰত বহুতেই ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিলে। সেই ইম্পৰ্টেণ্ট ডকুমেণ্টসহ শ্বৰ্টকেছটো তুমি হেৰাইছা। চ' এই শ্বৰ্টকেছটো যাতে তোমাক কোনোবাই ঘূৰাই দিয়ে তাৰ কাৰণে তুমি এটা নিউজ পেপাৰত পোষ্ট দি এটা কি লিখিব লাগে, এডভাৰটাইজমেণ্ট লিখিব লাগে। চ' এডভাৰটাইজমেণ্টত তোমাৰ যি কাৰেণ্ট এড্ৰেছটো আছে সেই এড্ৰেছটো লিখিব লাগিব, আৰু শ্বৰ্টকেছটো হেৰাইছে তাৰ কালাৰটো কি, তাত কি কি ডকুমেণ্টছ আছে এইখিনি বৰ্ণনা কৰিব লাগে। এইটো আছে কি এডভান্সড ৰাইটিং স্কিল। 2020 চনত আমাৰ এইবাৰ কি আছিলে, ন'টিছ আৰু পোষ্টাৰ আহিছিল, এডভাৰটাইজমেণ্ট অহা নাই। চ' এইবাৰ 2021 চনত 100% এইবাৰ এডভাৰটাইজমেণ্ট আহিবই, কাৰণ এইবাৰ যদি ন'টিছ আহে নেক্সট টাইম কি আহে, এডভাৰটাইজমেণ্ট আহে। 2020 চনত যে ন'টিছ আৰু পোষ্টাৰ আহিছে, 2021 আমি এডভাৰটাইজমেণ্ট লষ্ট এণ্ড ফাউণ্ড এডভাৰটাইজমেণ্টটো চাবই লাগিব। এনচাৰটো আমি এইদৰে লিখিম। এতিয়া এডভাৰটাইজমেণ্ট লিখোঁতে প্ৰথমতে এটা স্কুৱেৰ বনাই লওঁ আমি, এই স্কুৱেৰৰ ভিতৰতে আমি বস্তুটো লিখিম। চ' লষ্ট এণ্ড ফাউণ্ডৰ যদি আমাৰ এডভাৰটাইজমেণ্ট লিখিব লাগে এইদৰে লিখিম, লষ্ট লিখি এতিয়া শ্বৰ্টকেছ যিহেতু হেৰাইছে তাৰ ডিটেইলছ ইয়াতে দিব লাগিব। এ ব্ৰাউন শ্বৰ্টকেছ কণ্টেইনিং HSLC এণ্ড HS মাৰ্কশ্বিটছ, এডমিট কাৰ্ডছ, চাৰ্টিফিকেটছ এণ্ড আদাৰ ভেলুৱেবল ডকুমেণ্টছ হেজ বিন লষ্ট হুৱাইল ট্ৰেভেলিং ফ্ৰম তিনচুকীয়া টু যোৰহাট বাই কামৰূপ এক্সপ্ৰেছ অন November 20, 2014. November 20, 2014ত যেতিয়া কামৰূপ এক্সপ্ৰেছত মই যাত্ৰা কৰি আছিলোঁ তেতিয়া মোৰ শ্বৰ্টকেছ এটা ব্ৰাউন কালাৰৰ শ্বৰ্টকেছটো হেৰাইছিলে, আৰু তাত HSLC, HSৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, চাৰ্টিফিকেট আৰু বিভিন্ন ধৰণৰ মূল্যৱান ডকুমেণ্ট তাতে আছিলে। এইখিনি লিখিলোঁ। তাৰপিছত লিখিম দ্য শ্বৰ্টকেছ বেয়াৰ্ছ এ নেম প্লেট অফ ইটছ ফ্ৰণ্ট ছাইড with the logo of VIP finder will be suitably rewarded. Please contact Rima, house number 16, Bapuji Nagar, Tinsukia. আৰু ইয়াতে কণ্টেক্ট নম্বৰ এইটো দিছে। চ' শ্বৰ্টকেছটো যিয়ে ঘূৰাই দিব তেওঁক কি পুৰস্কাৰ দিয়া হ'ব, আৰু যদি পায় এইটো এড্ৰেছত দিব, এড্ৰেছটো ইয়াতে দিয়া আছে। চ' এইটো আছে আমাৰ 5 মাৰ্কৰ কাৰণে এডভাৰটাইজমেণ্ট লিখিব লাগে। এইটো হয় ক্লাছিফাইড এডভাৰটাইজমেণ্ট লষ্ট এণ্ড ফাউণ্ডৰ, একদম 100% কমন। এইটো কুৱেশ্যন এইবাৰ আমি চাবই লাগিব 2021 কাৰণে। এটা গ'ল। তাৰপিছত 2 নম্বৰ ইয়াতে দিছে ডিজাইন এন এট্ৰেক্টিভ পোষ্টাৰ ফৰ প্ৰমোটিং ক্লিনলিনেছ ইন ইউৰ নেইবাৰহুড। এইটো পোষ্টাৰ ৰাইটিঙৰ হয়, ইমান দৰকাৰ নাই। এডভাৰটাইজমেণ্টটো যদি আমি চাওঁ হৈ যাব, এডভাৰটাইজমেণ্ট লষ্ট এণ্ড ফাউণ্ড। আৰু ইয়াৰ আগতেও এডভাৰটাইজমেণ্ট কি এডভাৰটাইজমেণ্ট কুৱেশ্যন লাগিব সেইখিনি আলোচনা কৰিছিলোঁ, এইখিনি মিলাই অভাৰঅল চালে হৈ যাব। যদি আপুনি চোৱা নাই এডভাৰটাইজমেণ্টৰ সেই কুৱেশ্যনখিনি, মই ইয়াৰ লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ, তাত যাই চাই ল'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 3 আছে, you are an eyewitness to a road accident in which a school going by was killed and many passengers were injured. As a press reporter of an English daily, write a report about the accident in 100 to 125 words. তুমি এটা বাতৰি কাকতৰ নিউজ ৰিপৰ্টাৰ, আৰু তুমি কি কৰিছা, এটা ৰোড এক্সিডেণ্ট নিজা চকুৰে প্ৰত্যক্ষ কৰিছা, যিটোত এটা স্কুলীয়া ল'ৰা মৃত্যু হৈছে অন দ্য স্পট আৰু বহুতো পেছেঞ্জাৰ আঘাতপ্ৰাপ্ত হৈছিলে। সেই এক্সিডেণ্টৰ ওপৰত তুমি এটা ৰিপৰ্ট সজাই লিখিব লাগিব। চ' এইটো মেট্ৰিক পৰীক্ষাত ৰিপৰ্ট ৰাইটিঙৰ পৰা 5 মাৰ্ক আহে, কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ৰিপৰ্ট ৰাইটিংটো আমি 10 মাৰ্কছৰ কাৰণে লিখিব লাগে। ইয়াৰ কাৰণে 10 মাৰ্ক থাকে, আমি ৰিপৰ্ট ৰাইটিং লিখিব লাগে। চ' ইয়াৰ যিটো এনচাৰ হয় মই আগত আলোচনা কৰি গৈছিলোঁ, বৰ্ডত সুন্দৰকৈ বুজাই দিছিলোঁ কিদৰে ৰিপৰ্ট লিখিব লাগে, ৰিপৰ্ট ৰাইটিং কি হয়। যদি আপুনি চোৱা নাই ইয়াৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা যাই চাই ল'ব ৰিপৰ্ট ৰাইটিং কি, কেনেকৈ লিখিব লাগে, আৰু ইয়াৰ এনচাৰটো সেই ভিডিঅ'ত আছে। চ' ভালদৰে চাই ল'ব। তাৰপিছত কুৱেশ্যনটো আছে, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এন ইংলিছ ডেইলি ড্ৰয়িং দ্য এটেনশ্যন অফ দ্য অথৰিটিজ কনচাৰ্ণ টু দ্য ইৰিটেক পাৱাৰ ছাপ্লাই particularly during the study hours in your locality. You are Salman or Aisha.
এই আগত যেটো ৰিপৰ্ট ৰাইটিং মই ক'লোঁ এই ৰিপৰ্ট ৰাইটিংটো 2012 চনৰ পৰা কেইবাবাৰো ৰিপিট হৈছে, গতিকে এইবাৰো অহাৰ খুবেই চান্স আছে, সেইকাৰণে এইটো ৰিপৰ্ট ৰাইটিং চাব লাগিব। তাৰপিছত এইটো কৈছে কি তুমি এটা লোকেল ডেইলিৰ এডিটৰলৈ এটা লেটাৰ লিখিব লাগে, কিহৰ ওপৰত তোমাৰ এলেকাত যেটো বিদ্যুতৰ সমস্যা হৈ আছে, ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই অনিয়মিত বিদ্যুৎ যোগানৰ ওপৰত, বিশেষকৈ পঢ়াৰ সময়ত যেটো বিদ্যুতৰ মানে অনিয়মিত যোগান, ইয়াৰ ওপৰত কি কি প্ৰব্লেম হৈছে এইখিনি জনাই এটা লোকেল নিউজ পেপাৰৰ এডিটৰলৈ মানে চিঠি লিখিব লাগে। লেটাৰ টু এডিটৰ এইটো 10 মাৰ্কৰ কাৰণে আহে। ফাৰ্ষ্ট আহিব এডভাৰটাইজমেণ্ট অৰ নোটিছ অৰ পোষ্টাৰ 5 মাৰ্ক, তাৰপিছত আহিব আমাৰ ৰিপৰ্ট অৰ ফেকচুৱেল ডেছক্ৰিপশ্যন, এইটো গ'ল। তাৰপিছত এতিয়া আহিছোঁ মই লেটাৰ টু এডিটৰ অৰ জব এপ্লিকেশ্যন। চ' এইটো লেটাৰ টু এডিটৰ 10 মাৰ্ক আছে ইয়াতে এটা ইলেক্ট্ৰিক পাৱাৰ ছাপ্লাইৰ ওপৰত লেটাৰ টু এডিটৰ এইটো লেটাৰ লিখিব লাগে। এইটো এনচাৰ কেনেকৈ লিখিব আৰু যিকোনো কুৱেশ্যন হওক লেটাৰ টু এডিটৰৰ সেই এনচাৰটো কিদৰে লিখিব ইয়াৰ ওপৰত সম্পূৰ্ণ ডিছকাশ্যন মই আগত কৰি গৈছিলোঁ, বৰ্ডত বুজাই দিছিলোঁ। ইয়াৰ যেটো ভিডিঅ' আছে সেই ভিডিঅ' লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাতে যাই ভালদৰে চাই ল'ব। মানে এই কুৱেশ্যনখিনিৰ গোটেইখিনি এনচাৰ মই আগত আলোচনা কৰি গৈছোঁ, সেইকাৰণে মই ইমান মানে এনচাৰখিনি দিয়া নাই, যিখিনি আলোচনা কৰিছোঁ সেইখিনিৰ লিংক মই দি দিছোঁ, চাই ল'ব তাৰ পৰা। তাৰপিছত আছে জব এপ্লিকেশ্যন। ইউ আৰ অৰণৱ, you have seen the advertisement for the post of English teacher in Model Public School Jorhat. Write an application for the post. In response to the advertisement, give your biodata also. তুমি অৰণৱ, তুমি এটা ইংলিছ টিচাৰৰ কাৰণে এটা পোষ্টৰ এডভাৰটাইজমেণ্ট দেখা পাইছিলা মডেল পাব্লিক স্কুল যোৰহাটত, গতিকে সেই পোষ্টটো বিচাৰি তুমি এটা এডভাৰটাইজমেণ্ট লিখিব লাগে। এইটো হয় কি এই লেটাৰ লিখিব লাগে, জব এপ্লিকেশ্যন, তোমাৰ বায়োডাটা দিব লাগিব। জব এপ্লিকেশ্যনত ফাৰ্ষ্ট আমি এপ্লিকেশ্যনটো লিখিম, তাৰপিছত বায়োডাটা দিব লাগিব। ইয়াতে 6+4 6 ইয়াতে থাকিব এপ্লিকেশ্যনত আৰু 4 থাকিব বায়োডাটাত। চ' এনচাৰটো আমি এইদৰে লিখিম এতিয়া জব এপ্লিকেশ্যন। টু দ্য প্ৰিন্সিপাল মডেল পাব্লিক স্কুল ডেটেড গুৱাহাটী 10 জানুৱাৰী 2015 দিলোঁ। ছাবজেক্ট এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এন ইংলিছ টিচাৰ, তাৰপিছত লিখিম ৰেছপেক্টেড ছাৰ, in response to your advertisement published in the Assam Tribune for the aforesaid post, I beg most respectfully to apply for the same. আপুনি দ্য আসাম ট্ৰিবিউনত যেটো এডভাৰটাইজমেণ্ট দিছিলে তাৰ ওপৰত নিৰ্ভৰ কৰি ভিত্তি কৰি মই এই পোষ্টৰ কাৰণে এপ্লাই কৰি আছোঁ। I am dynamic young man with a pleasing personality and good communication skills. Besides, I possess all the requisite qualifications and experiences for the post. সেই পোষ্টৰ কাৰণে যিখিনি অভিজ্ঞতা লাগে আৰু কোৱালিফিকেশ্যন লাগে গোটেইখিনি মোৰ ওচৰত আছে। মই এজন বহুতে ডাইনামিক এজন যুৱক কেণ্ডিডেট মই। তাৰপিছত I may assure you that I will do any utmost to satisfy you with my work if I am appointed. My complete biodata with regard to my candidature is attached herewith for your kind perusal and sympathetic consideration. আপুনি যাতে মোৰ ডিটেইলছটো চাব পাৰে আপোনাৰ চিম্পাথেটিক কনচিডাৰেশ্যনৰ কাৰণে মোৰ যেটো বায়োডাটা আছে আৰু মোৰ কমপ্লিট ডিটেইলছটো মই তলত দি দিছোঁ, সেইটো বায়োডাটা ইয়াতে দিব লাগিব। এতিয়া বায়োডাটা লিখোঁতে আমি এইদৰে লিখিম ফুল নেম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, ছেক্স, নেশ্যনেলিটি, ৰিলিজন, কাষ্ট, কমিউনিটি, পাৰ্মানেণ্ট এড্ৰেছ লিখিম, তাৰপিছত কৰেছপণ্ডেঞ্চ এড্ৰেছ এইখিনি লিখি এডুকেশ্যনেল কোৱালিফিকেশ্যন কি একদম HSLCৰ পৰা কিখিনি মানে কোনখিনি কোৱালিফিকেশ্যন আছে এই গোটেইখিনি লিখিব লাগিব। তাৰপিছত এক্সপিৰিয়েঞ্চ কি আছে, কিমান বছৰ তুমি চাকৰি কৰিছিলা ইয়াৰ ওপৰত লিখিব লাগিব অভিজ্ঞতা। তাৰপিছত আহিব লেংগুৱেজেছ নন, কোন ভাষা তুমি জানা এইখিনি। চ' ৰাইটিং স্কিলৰ যি আমাৰ 25 মাৰ্কছ লাগে এইখিনি গ'ল। এতিয়া আহিছোঁ ছেকশ্যন C গ্ৰামাৰ। কুৱেশ্যন নম্বৰ 6 থাকিব এনেদৰে, চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন। নেৰেশ্যন এইটো ফৰ্ম অফ নেৰেশ্যন ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলি কৰিব লাগে। এইটো নেৰেশ্যনৰ পৰা দুটা কুৱেশ্যন থাকিব, 2 × 2 = 4, এইদৰে দুটা কুৱেশ্যন থাকিব, এটা 2 মাৰ্কে। ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াতে আছে, হোৱাই ডু ইউ ডু দিছ? আই আস্ক চাহেব whom I encounter every morning. I have nothing else to do, he mutters. মই চাহেবক কৈছিলোঁ তুমি এইখিনি কিয় কৰা? তেওঁ উত্তৰ দিছিলে মোৰ ইয়াৰ বাহিৰে কৰাৰ একো নাই। ইয়াৰ এনচাৰটো যদি আমি লিখোঁ, ফাৰ্ষ্ট আছে কি ইণ্টাৰগেটিভ চেণ্টেন্স, তাৰপিছত আছে এছাৰ্টিভ চেণ্টেন্স।
মেট্ৰিক পৰীক্ষাত আমি পাইছিলোঁ এটা সৰু চেণ্টেন্স থাকে নেৰেশ্যন বৰ্ণনা মানে চেঞ্জ কৰিব লাগে, কিন্তু হায়াৰ ছেকেণ্ডেৰী দুটা চেণ্টেন্স একেলগ কৰি দিব। চেণ্টেন্স দুটা বেলেগো হ'ব পাৰে। ইয়াতে কি ইণ্টাৰগেটিভ চেণ্টেন্স আৰু এছাৰ্টিভ চেণ্টেন্স মিলাই দিছে। এনচাৰটো আমি ধৰি লিখিম আই আস্কড চাহেব বা আই আস্কড চাহেব হোৱাই ডু ইউ ডু দিছ আছে, সেইকাৰণে লিখিম আই আস্কড চাহেব whom I encounter every morning why he does that. He mutters that he has nothing else to do. 2 নম্বৰ আছে Raman asked Pradeep if he could come with him to the library. Pradeep replied that he would be busy that afternoon. ৰমেনে প্ৰদীপক সুধিছিলে তেওঁ সেইদিনা লাইব্ৰেৰীত যাব পাৰিব নে নাই। প্ৰদীপে ৰিপ্লাই দিছিলে যে তেওঁ সেইদিনা আফটাৰনুন বিজি থাকিব। এনচাৰটো আমি ধৰি লিখিম ৰমেন said to Pradeep, can you come with me to the library? Pradeep said, I shall be busy this afternoon. So এই ধৰণৰ দুটা কুৱেশ্যন আমাৰ পৰীক্ষাত চাব লাগিব। ইয়াতে আৰু কুৱেশ্যন দিয়া আছে, মই কেৱল দুটা আলোচনা কৰিলোঁ। তাৰপিছত আহিছোঁ ভইচ চেঞ্জৰলৈ। ভইচ চেঞ্জত চাওক আমাৰ টোটেল 3টা কুৱেশ্যন এনচাৰ কৰিব লাগিব। 3 × 1 = 3, 1 মাৰ্কে থাকিব 3টা কুৱেশ্যন। চ' 1 নম্বৰ আছে দ্য ষ্টৰ্ম ডেমেজড দ্য ৰুফ। ষ্টৰ্মে সেই ৰুফটো কি কৰিছিল, ছালখন ধুমুহাই ধ্বংস কৰিছিল। এনচাৰ লিখিম দ্য ৰুফ ৱাজ ডেমেজড বাই দ্য ষ্টৰ্ম। যিহেতু ডেমেজড এইটো ফাৰ্ষ্ট ইণ্ডিফিনিটিভ আছে, চ' কি লিখিম দ্য ৰুফ, অবজেক্টটো ছাবজেক্ট হ'ব দ্য ৰুফ, এইটো পাষ্ট ইণ্ডিফিনিটৰ টু বি ভাৰ্ব আহিব ৱাজ, দ্য ৰুফ ৱাজ ডেমেজড। এতিয়া এটা প্ৰিপজিশ্যন বাই দ্য ষ্টৰ্ম, এইটো ছাবজেক্টটো অবজেক্ট হ'ব দ্য ৰুফ ৱাজ ডেমেজড বাই দ্য ষ্টৰ্ম। 2 নম্বৰ আছে দ্য ষ্টুডেণ্ট ৱাজ টল্ড টু লিভ দ্য ৰুম। সেই ছাত্ৰজনক কোঠাখন এৰিবলৈ কোৱা হৈছিল। ছাত্ৰক কোঠাখন এৰিবলৈ কোনে ক'ব, টিচাৰে। এনচাৰ হ'ব দ্য টিচাৰ টল্ড দ্য ষ্টুডেণ্ট টু লিভ দ্য ৰুম। তাৰপিছত আছে দে লাভড এট আছ, সিহঁতে আমাৰ ওপৰত হাঁহিছিল। এনচাৰ কি হ'ব উই ৱেৰ লাভড এট বাই দেম। তাৰপিছত আছে দ্য নিউজ ছাৰপ্ৰাইজড মি, নিউজটোৱে মোক ছাৰপ্ৰাইজ কৰিছিল। এনচাৰ কি লিখিম আই ৱাজ ছাৰপ্ৰাইজড এট দ্য নিউজ। ছাৰপ্ৰাইজড এট হয়, ছাৰপ্ৰাইজড বাই কেতিয়াও নহয়। চ' এইখিনি আছিলে ভইচ চেঞ্জৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিব কাৰেক্ট টেন্স ফৰ্ম। টেন্সৰ পৰা টোটেল 5 মাৰ্ক থাকিব, 5 × 1, 5 মাৰ্কৰ 1 মাৰ্কৰ 5টাকৈ প্ৰশ্ন কৰিব লাগিব, টোটেল 5 মাৰ্ক থাকে। 1 নম্বৰ কুৱেশ্যনটো আছে উই ডু আৱাৰ লেচনছ ৱেন দ্য লাইটছ ৱেণ্ট আউট। যেতিয়া বিদ্যুৎ গুচি গৈছিল আমি আমাৰ লেচন কৰি আছিলোঁ মানে পাষ্ট কণ্টিনিউৱাছত বুজাইছে। এনচাৰ হ'ব কি উই ৱেৰ ডুইং আৱাৰ লেচনছ ৱেন দ্য লাইটছ ৱেণ্ট আউট। 2 নম্বৰ আছে অল দ্য এনচাৰ্ছ টু দ্য কুৱেশ্যনছ বি ৰং। যদি এই ধৰণৰ কিবা বি থাকিলে আমি ৱেৰ বহাই দিম। এইটো কি কৈছে প্ৰত্যেকটো কুৱেশ্যনৰে এনচাৰ ৰং আছিলে বা ৰং হ'লেহেঁতেন, অস্বাভাৱিক কল্পনা এইটো ৱেচ বুজাইছে। চ' এই ধৰণৰ যদি বি থাকে ৱেৰ বহাই দিম, কিবা ভাৰ্ব থাকিলে কি হ'ব আমাৰ তাৰ পাষ্ট ইনডেফিনিট ফৰ্ম। চ' এনচাৰ হ'ব অল দ্য এনচাৰ্ছ টু দ্য কুৱেশ্যনছ ৱেৰ ৰং। তাৰপিছত ইয়ৰ লেটাৰ ৰিচ মি য়েষ্টাৰডে, তোমাৰ লেটাৰটো মোৰ ওচৰলৈ যোৱাকালি আহি পাইছে। য়েষ্টাৰডে থাকিলে কি হ'ব পাষ্ট ইনডেফিনিট। চ' ইয়ৰ লেটাৰ ৰিচড মি য়েষ্টাৰডে, লাষ্টত ed লগাই দিম খালি, ৰিচড মি য়েষ্টাৰডে। নেক্সট কুৱেশ্যনটো ইয়াতে আছে হি চিট ইন দ্য লাইব্ৰেৰী ৱেন আই চ হিম। মই যেতিয়া তাক দেখা পাইছিলোঁ তেওঁ কি লাইব্ৰেৰীত বহি আছিল পাষ্ট কণ্টিনিউৱাছ। চ' এনচাৰ হ'ব হি ৱাজ চিটিং ইন দ্য লাইব্ৰেৰী ৱেন আই চ হিম। তাৰপিছত আছে ফুটবল প্লে এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ সব জায়গাতে কি ফুটবল খেলা হয়। এনচাৰ কি হ'ব ফুটবল ইজ প্লেড এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড। তাৰপিছত আই ৱেইট ফৰ ইউ চিন্স মৰ্ণিং, মই তোমাৰ কাৰণে ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছোঁ। চিন্স মৰ্ণিং আছে, কি হ'ব ৰাতিপুৱা অপেক্ষা কৰি আছিলে, বৰ্তমানো কৰি আছে। এনচাৰ কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এনচাৰ লিখিম আমি আই হেভ বিন ৱেইটিং ফৰ ইউ চিন্স মৰ্ণিং। তাৰপিছত নেক্সট আহিব আমাৰ প্ৰিপজিশ্যন টোটেল 4টা কুৱেশ্যন আমি এটেণ্ড কৰিব লাগিব। ইয়াতে 4 মাৰ্ক থাকিব, 1 মাৰ্কৰ 4টা কুৱেশ্যন থাকিব। ফাৰ্ষ্ট কুৱেশ্যনটো আছে দ্য অফিচ ইজ ক্ল'জড ডেছ 2nd and 4th Saturdays। 2nd আৰু 4th Saturdaysত কি অফিচটো বন্ধ থাকে। এনচাৰ কি হ'ব অন হ'ব। 2 নম্বৰ আছে দ্য গাৰ্ল ষ্টেণ্ডিং ডেছ দ্য 2 boys ইজ দেয়াৰ ছিষ্টাৰ। ল'ৰা দুজনৰ মাজত বহি থকা ছোৱালীজনী তেওঁলোকৰ ভনী। দুজনৰ মাজত যদি এটা বস্তু বুজায় কি হ'ব ছিষ্টাৰ, এইটো কি বিটুইন হ'ব। কিন্তু বহুতৰ মাজত যদি বুজায় কি হ'ব এমং হ'ব। তাৰপিছত আছে আই হেভ টু ফিনিছ দিছ ৰিপৰ্ট ডেছ টু নাইট। এনচাৰ হ'ব বাই টু নাইট। কোনো এটা কাম যদি এটা লিমিট থাকে অমুক টাইমৰ ভিতৰত কমপ্লিট কৰিব লাগিব, এইটো বাই হ'ব সময় বুজালে। তাৰপিছত আছে দ্য ট্ৰেইন এৰাইভড ডেছ দ্য প্লেটফৰ্ম এ মিনিট আগো। ট্ৰেইনটো প্লেটফৰ্মত 1 মিনিট আগত আহি পাইছে।
প্লেটফৰ্ম এটা নিৰ্দিষ্ট স্থান বুজাইছে, গতিকে এট হ'ব। দ্য ট্ৰেইন এৰাইভড এট দ্য প্লেটফৰ্ম এ মিনিট এগ'। তাৰপিছত আছে ডগলাছ জাম্পড ডেছ দ্য ছুইমিং পুল। ডগলাছে ছুইমিং পুলৰ ভিতৰত ছুইমিং পুলত জাম্প কৰিছিল। ছুইমিং পুলত জাম্প কৰা মানে পুলৰ ভিতৰত সোমাই যোৱা, জাম্প কৰা মানে ভিতৰত সোমাই যাব পুলৰ ভিতৰত। চ' এটা বস্তু একদম ভিতৰত থকা বুজালে কি হ'ব, সম্পূৰ্ণ বস্তুটো যদি ভিতৰত থাকে ইনটু হয়, এই ক্ষেত্ৰত ইন নহয় ইনটু হয়। চ' ডগলাছ জাম্পড ইনটু দ্য ছুইমিং পুল। তাৰপিছত আছে প্লিজ চিট ডাউন ডেছ এ ফিউ মিনিটছ, এনচাৰ হ'ব ফৰ এ ফিউ মিনিটছ। তাৰপিছত আছে দ্য ফেন ইজ অভাৰ মাই হেড, স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ। এই ধৰণৰ আৰু প্ৰিপজিশ্যনৰ কুৱেশ্যনখিনি আছে। এতিয়া চাম এই ডু এজ ডাইৰেক্টেড, এইখিনি কুৱেশ্যন আমি এতিয়া চাম। চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যনৰ কুৱেশ্যন এইখিনি হয়, ডাইৰেকশ্যন দিয়া থাকিব। 1 নম্বৰ আছে নান বাট অনিতা কেন ডু দ্য চাম। অনিতাৰ বাহিৰে কোনেও চামটো গণিতটো কৰিব নোৱাৰে। এইটো কি কৰিব লাগে, চেঞ্জ ইনটু এফাৰ্মেটিভ। এনচাৰ কি লিখিম, অনলি অনিতা কেন ডু দ্য চাম, একমাত্ৰ অনিতাহে সেই অংকটো কৰিব পাৰিব। তাৰপিছত আছে 2 নম্বৰ এভৰিবডি মাষ্ট এডমিট ডেট টেণ্ডুলকাৰ ইজ এ গ্ৰেট ক্ৰিকেটাৰ। সকলোৱে মানিব লাগিব যে টেণ্ডুলকাৰ এটা বহুতেই ডাঙৰ খেলুৱৈ ক্ৰিকেটাৰ। এইটো নিগেটিভ কৰিব লাগে। এনচাৰ কি লিখিম, ন' বডি কেন ডিনাই ডেট টেণ্ডুলকাৰ ইজ এ গ্ৰেট ক্ৰিকেটাৰ। তাৰপিছত আছে আই ন' হিজ নেম, এইটো কমপ্লেক্স চেণ্টেন্স বনাব লাগে। এনচাৰ লিখিম আই ন' হোৱাট হিজ নেম ইজ। তাৰপিছত আছে হি হোপড ডেট হি উড উইন দ্য প্ৰাইজ, এইটো চিম্পল চেণ্টেন্স বনাব লাগে। এনচাৰ লিখিম হি হোপড টু উইন দ্য প্ৰাইজ। তাৰপিছত আছে ইট ইজ নট এ ফুলিছ আইডিয়া, ইজ ইট নট এ ফুলিছ আইডিয়া, এইটো এটা ফুলিছ আইডিয়া নহয়নে, এইটো কি কৰিব লাগে, এটা ষ্টেটমেণ্টত ট্ৰান্সফৰ্ম কৰিব লাগে। এনচাৰ কি লিখিম, ইট ইজ এ ফুলিছ আইডিয়া। চ' এই ধৰণৰ আৰু কুৱেশ্যন ইয়াতে আছে। এতিয়া আহিছোঁ মই ছেকশ্যন ডি টেক্সট বুক। ইয়াতে প্ৰথমতে কবিতাৰ পৰা কুৱেশ্যনখিনি দি আছে। 1 নম্বৰ ৰিড দ্য ফলোয়িং এক্সট্ৰেক্টছ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল'। এটা কবিতাৰ পৰা এটা পেৰাগ্ৰাফ দিয়া থাকিব, সেই পেৰাগ্ৰাফটো পঢ়িব লাগে আৰু ইয়াৰ ওপৰত যিখিনি কুৱেশ্যন কৰা আছে সেই কুৱেশ্যনখিনি এনচাৰ কৰিব লাগে। ইয়াতে দিছে কি, নাও উই উইল কাউণ্ট আপ টু 12 এণ্ড উই উইল অল কিপ ষ্টিল ফৰ ওৱান্স অন দ্য ফেচ অফ দ্য আৰ্থ, লেটছ নট স্পীক ইন এনি লেংগুৱেজ, লেটছ ষ্টপ ফৰ 1 ছেকেণ্ড এণ্ড নট মুভ আৱাৰ আৰ্মছ ছ' মাছ। ইয়াতে কৈছে কিপিং কুৱাইটৰ পৰা দিছে এইটো পেৰাগ্ৰাফটো। কবিয়ে কৈছে মই এতিয়া 12লৈকে গণিম আৰু আমি সকলোৱে অলপ চাইলেণ্ট হৈ থাকিম, আমি কোনো কথা নকওঁ, কোনো ভাষাত কথা নকওঁ, আমি একমাত্ৰ 1 ছেকেণ্ডৰ কাৰণে ষ্টপ হ'ম আৰু কোনো যাতে কাৰো বাহু নলৰাই, এইটো কৈছে। এতিয়া ইয়াৰ পৰা কুৱেশ্যনখিনি দিছে। 1 নম্বৰ কুৱেশ্যনটো আছে হাউ লং ডাজ দ্য পয়েট ৱান্ট টু ষ্টে ষ্টিল। কবিয়ে কিমান সময় স্থিৰ থাকিব বিচাৰে। এনচাৰ হ'ব দ্য পয়েট ৱান্টছ টু ষ্টে ষ্টিল আনটিল এভৰি ওৱান কাউণ্টছ টু 12। 2 নম্বৰ আছে হোৱাই ডাজ হি আস্কছ আছ টু কিপ ষ্টিল এণ্ড নট ইউজ এনি লেংগুৱেজ। এনচাৰ হ'ব টু মাছ নইজ ৰাছ এণ্ড এক্টিভিটি হেভ ব্ৰট অনলি misfortunes to our lives, so it is better to keep still and not use any language. তাৰপিছত আছে what does the poet mean by not move our arms so much? ইয়াৰ দ্বাৰা কবিয়ে কি বুজায়। এনচাৰ হ'ব by the expression not move our arms so much the poet means that we must not engage in any physical activity. তাৰপিছত আছে 2 নম্বৰ পেৰাগ্ৰাফটো এ থিং অফ বিউটিৰ পৰা দিছে। এইটো পইণ্ট নম্বৰ 3 যিটো আছে আমাৰ কিতাপত। A thing of beauty is a joy forever, its loveliness increases, it will never pass into nothingness, but will keep a bower quiet for us and a sleep full of sweet dreams and health and quiet breathing. এটো দিছে A thing of beauty পৰা দিছে। 1 নম্বৰ কুৱেশ্যনটো আছে who is the poet of these lines and what is the title of the poem? Answer হ'ব John Keats is the poet of the lines and the title of the poem is A Thing of Beauty. তাৰপিছত আছে why is a thing of beauty a joy forever? এনচাৰ হ'ব a beautiful thing is a source of everlasting joy, its loveliness goes on increasing and it never moves into nothingness. তাৰপিছত আছে what is a bower? এটা bower কি? এনচাৰ হ'ব a bower is a pleasant shady place under trees. তাৰপিছত আহিছোঁ কবিতাৰ পৰা শৰ্ট কুৱেশ্যন, 2 মাৰ্কৰ কুৱেশ্যনখিনি। কবিতাৰ পৰা মাত্ৰ 10 মাৰ্ক থাকে, পেৰাগ্ৰাফত 4 মাৰ্ক, যিকোনো এটা লিখিব লাগে 2টাৰ মাজত, আৰু কুৱেশ্যন এনচাৰ থাকে 2 মাৰ্কৰ 3টা কুৱেশ্যন লিখিব লাগে। ইয়াতে কিমান থাকিব 6 মাৰ্ক। 1 নম্বৰ কুৱেশ্যনটো আছে হোৱাই হেজ দ্য পয়েট ব্ৰট ইন দ্য ইমেজ অফ দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ।
সেই মেৰি চিলড্ৰেনবোৰ আনন্দিত ল'ৰা ছোৱালীবোৰ ক্ষেত্ৰৰ ঘৰৰ পৰা বাহিৰলৈ হোৱা দৃশ্যটো কবিয়ে কিয় দাঙি ধৰিছে? এনচাৰ লিখিম আমি। দ্য ইমেজ অফ দ্য মেৰি চিলড্ৰেন ইজ চিম্বলিক অফ লাইফ, ভিটালিটি, মুভমেণ্ট এণ্ড হেপিনেছ। They are moving out of their homes quite merrily. On the other hand, the poet's mother is an image of aging, decay and passivity. Passivity বা passivity ক'ব পাৰি। She looks pale, faded and lifeless, like that of a corpse. Hence, the contrast enhances the poetic effect. কবিয়ে সিহঁতৰ মাজৰ এটা ডিছক্ৰিমিনেশ্যন, এটা ডিফাৰেঞ্চিয়েট কৰাৰ কাৰণে সেই চিলড্ৰেনবোৰৰ এটা ইমেজ দাঙি ধৰিছে। কবিৰ মাক কি এটা বয়সীয়াল মানুহ আছিলে এজনী, আৰু সেই মেৰি চিলড্ৰেনবোৰ এটা জীৱিত প্ৰাণী আছিলে, আৰু সেইকাৰণে এই ইমেজটো দাঙি ধৰিছে। তাৰপিছত আছে হোৱাট ডু দ্য পাৰ্টিং ৱৰ্ডছ অফ দ্য পয়েট এণ্ড হাৰ স্মাইল ছিগনিফাই। কবিৰ পাৰ্টিং ৱৰ্ড আৰু হাঁহিয়ে কি ছিগনিফাই কৰে? এনচাৰ হ'ব দ্য পাৰ্টিং ৱৰ্ডছ অফ দ্য পয়েট চিঅ'ছ' নাম্বা ছিগনিফাই ছাম চৰ্ট অফ হোপ। It shows some promise as well as expectation that she would see her mother again. So the poet scatters a smile on her face to pay her mother her lasting tribute. But she is troubled at heart to leave her mother alone. তাৰপিছত আছে নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এক্সোটিক মোমেণ্ট দ্যাট দ্য পয়েট পাবলো নেৰুডা উইচেছ ফৰ। পাবলো নেৰুডা ইচ্ছা কৰা সেই এক্সোটিক মোমেণ্টটো কি? এনচাৰ হ'ব unnecessary rush and hurry have troubled and tensed all of us. The noise of machines and engines also need to be stopped for a while because it creates disturbance. When everything is at rest, it will be an exotic moment for all. It will give us an unusual feeling and will enjoy sudden strangeness. We will also feel ourselves as one with all the other people of the world. তাৰপিছত আছে নেম দ্য থিংছ অফ নেচাৰ ডেট আৰ কনষ্টেণ্ট চ'ৰ্চেছ অফ বিউটি। এইটো বিউটি হ'ব। নেচাৰৰ কিছুমান বস্তুৰ নাম ক'ব লাগে যিবোৰ বিউটি, এটা কি সৌন্দৰ্যৰ কনষ্টেণ্ট চ'ৰ্চ হয়। এনচাৰ লিখিম একৰ্ডিং টু দ্য পয়েট জন কিটছ এভৰিথিং অফ নেচাৰ ইজ এ চ'ৰ্চ অফ বিউটি। In the poem, we can see the sun, the moon, the trees, daffodils, green forest, clear rills, mass of ferns, blooming marsh cross, etc. are all things of beauty. These beautiful things provide pleasure and joy to the mankind. তাৰপিছত আছে what is the message that kids want to convey through a thing of beauty? এইটো এইবাৰ 2020 আহিছিল নালাগে। তাৰপিছত আছে what was the player of folk who had put up the roadside stand? এনচাৰ লিখিম এইটো the village folk who had put up the roadside stand pleaded pathetically for some customers. They did not beg, they just wanted to earn a livelihood by selling their goods. The poor farmers hoped that the city dwellers would stop there to buy something from them so that they could improve their standard of living. তাৰপিছত নেক্সট কুৱেশ্যনটো এইটো লাষ্ট কুৱেশ্যন হয় কবিতাৰ পৰা। Who will soothe the rural poor out of their wits and how? Answer হ'ব the greedy city people posing as good doers will befool the rural poor for their own advantage. They swarm over the lives of the poor and extract maximum benefits from them. Hence, they rob the innocent villagers of their ability and to think for themselves and peace of mind. এইটো গ'ল কবিতা ছেকশ্যনৰ পৰা। এতিয়া আহিছোঁ মই কিতাপৰ যিখিনি প্ৰ'জ ছেকশ্যন। এনচাৰ দ্য ফলোয়িং। ইয়াতে টোটেল 7টা কুৱেশ্যন আছে, 7 মাৰ্ক থাকিব। 1 নম্বৰ আছে হোৱাট ডিড ফ্ৰান্স থিংক ফৰ এ মোমেণ্ট। ফ্ৰান্সে এটা মুহূৰ্তৰ কাৰণে কি ভাবিছিল? এনচাৰ হ'ব ফৰ এ মোমেণ্ট ফ্ৰান্স থট অফ ৰানিং এৱে এণ্ড স্পেণ্ডিং দ্য ডে আউট অফ ডোৰ্ছ। তাৰপিছত আছে নেক্সট কুৱেশ্যনটো হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ। এনচাৰ হ'ব চাহেব লুকছ ফৰ কইনছ or gold in the garbage dumps. Next আছে where has Sahib come from? Answer Sahib has come from Dhaka in Bangladesh. সাহেবে বাংলাদেশৰ ঢাকাৰ পৰা আহিছে। তাৰপিছত আছে what position did Rontry hold before leaving Shillong a few days after independence? Answer হ'ব John Rontry was the last British senior conservator of forest of Assam before leaving Shillong a few days after independence. তাৰপিছত আছে হোৱাট ৱাজ গান্ধীজ পলিটিক্স ইণ্টাৰটেইনড উইথ। এনচাৰ হ'ব গান্ধীজ পলিটিক্স ৱেৰ ইণ্টাৰটেইনড উইথ দ্য প্ৰেক্টিকেল ডে
টুডে প্ৰব্লেমছ অফ দ্য মিলিয়নছ। নেক্সট আছে হাউ ৱাজ জিঅফ এমপ্লয়েড। এনচাৰ হ'ব জিঅফ ৱাজ এমপ্লয়েড এজ এন এপ্ৰেণ্টাইজ মেকানিক। জিঅফ এজন এপ্ৰেণ্টাইজ মেকানিক আছিলে। তাৰপিছত আছে ফৰ হোম ডাজ ছফি আক্স ডেনিকেজি এন অট'গ্ৰাফ। ছফিয়ে কাৰ কাৰণে ডেনিকেজিৰ পৰা এটা অট'গ্ৰাফ বিচাৰিছিল? এনচাৰ হ'ব ছফি আস্কছ ডেনিকেজি এন অট'গ্ৰাফ ফৰ হাৰ য়াংগাৰ ব্ৰাদাৰ ডেৰেক। তাৰপিছত আহিছোঁ 2 মাৰ্কৰ কুৱেশ্যনখিনি। 1 নম্বৰ কুৱেশ্যনটো আছে হোৱাট আৰ এম হেমেলছ ভিউজ এবাউট ফ্ৰেঞ্চ লেংগুৱেজ। এনচাৰ হ'ব একৰ্ডিং টু এম হেমেল ফ্ৰেঞ্চ ইজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড। ইট ইজ অলছ' দ্য ক্লিয়াৰেষ্ট এণ্ড দ্য মষ্ট লজিকেল লেংগুৱেজ। দেয়াৰ ফৰ পিপল মাষ্ট গাৰ্ড ইট এমং দেমছেলভছ এণ্ড ইট নেভাৰ ফৰগেট ইট। তাৰপিছত আছে হোৱাই ডিড ফ্ৰান্স ৱান্ট টু স্পেণ্ড হিজ ডে আউট অফ ড'ৰ্ছ। ফ্ৰান্সে তেওঁৰ দিনটো কিয় বাহিৰলৈ থাকিব বিচাৰিছিল? এনচাৰ হ'ব এম হেমেল টল্ড হিজ ষ্টুডেণ্টছ দেট হি উড আস্ক দেম কুৱেশ্যনছ অন পাৰ্টিচিপলছ বাট লিটল ফ্ৰান্স ডিড নট ন' দ্য ফাৰ্ষ্ট ৱৰ্ড এবাউট দেম। That's why he was more interested in spending the day out of doors under the bright sunshine. তাৰপিছত আছে নেক্সট কুৱেশ্যনটো হোৱাট ইজ দ্য আইৰনি ইনহেৰেণ্ট ইন চাহেবছ ফুল নেম। চাহেবৰ সম্পূৰ্ণ নামৰ মাজত থকা লুকাই থকা সেই আইৰনিটোৰ কি ৰহস্য কি? এনচাৰ হ'ব চাহেবছ ফুল নেম ইজ চাহেবি আলম হুইচ মিনছ লৰ্ড অফ দ্য ইউনিভাৰ্ছ বাট ইট ইজ কুৱাইট আইৰনিকেল দেট দিছ চাহেবি আলম is poverty stricken, barefooted and homeless. He is a young rag picker who scrounges the garbage dumps of Delhi to have his bread. তাৰপিছত আছে why do the young inhabitants of Firozabad end up losing their eyesight? ফিৰোজাবাদৰ সেই যুৱক মানুহবোৰে কিয় সিহঁতৰ বয়স হোৱাৰ আগতে চকুৰ দৃষ্টিশক্তি হেৰুৱায়? এনচাৰ হ'ব more than 20,000 children are working illegally in the glass blowing in factories in Firozabad. They work in dingy cells without light and air. Their eyes are more adjusted to the dark than to the light outside. That is why the children often lose their eyesight even before they become adults. তাৰপিছত আছে why was the Champaran episode so significant in Gandhi's life? Champaran episodeটো ইনচিডেণ্টটো গান্ধীৰ জীৱনত কিয় তাৎপৰ্যপূৰ্ণ বুলি কৈছে? এনচাৰ হ'ব দ্য চম্পাৰণ এপিছড ৱাজ ৰিয়েলি এ টাৰ্ণিং পইণ্ট ইন গান্ধীজ লাইফ। ইট ৱাজ এন এফৰ্ট টু ৰিমুভ দ্য ডিষ্ট্ৰেছ অফ প'ৰ পিজেণ্টছ। দ্য ছাকচেছ অফ চম্পাৰণ জাষ্টিফাইড গান্ধীজ ৱেজ এণ্ড মিনছ। দ্য ব্ৰিটিছ পিপল হু ৱেৰ ড্ৰেডেড এণ্ড আনকুৱেশ্যনড could now be challenged by the Indians. Thus, the success of Champaran was the success of peaceful civil disobedience in modern India. তাৰপিছত আছে how do you know that ordinary people too contributed to the freedom movement? এইটো নালাগে, তাৰপিছৰ কুৱেশ্যনটো লাগিব give a description of the Peacock Island. Peacock Islandৰ বিষয়ে বৰ্ণনা দিব লাগে। এনচাৰ হ'ব John Rowntree, the author, has given a vivid description of the Peacock Island in his essay Memoirs of a Chota Sahib. The island with the dome of a Hindu temple was visible through the trees from the veranda of the author's bungalow. Though the name of the island was Peacock, the author discovered only monkeys there and not peacocks. There was a dividing channel between the Peacock Island and the mainland. তাৰপিছত আছে who was John Rowntree? John Rowntree কোন আছিল? এনচাৰ হ'ব John Rowntree was the last British senior conservator of Forest of Assam. He left Shillong with his family a few days after independence and returned to England where he took up work as a journalist and media commentator. তাৰপিছত নেক্সট কুৱেশ্যনটো আহিব what was Sophie's ambition? How did she plan to achieve it? Sophieৰ ইচ্ছা কি আছিল আৰু তাই এইটো কিদৰে পাবলৈ আশা কৰিছিল? এনচাৰ হ'ব Sophie's ambition was to set up a boutique. She first planned to work as a manager in a boutique in order to save money for her own one. Sophie also dreamed of becoming an actress and kept her boutique as a side business. She could even become a fashion designer too. তাৰপিছত আহিছোঁ ব্ৰড কুৱেশ্যনখিনি। ইয়াত টোটেল 5 মাৰ্ক থাকিব। 5 মাৰ্কত 3টা কুৱেশ্যন থাকিব, এটা লিখিব লাগিব। 1 নম্বৰ কুৱেশ্যনটো আছে ড্ৰ এ কেৰেক্টাৰ স্কেচ অফ এম হেমেল এজ ইট ইজ শ্ব'ন ইন দ্য লেচন দ্য লাষ্ট লেচন। দ্য লাষ্ট লেচনত দেখুওৱা হিচাপে এম হেমেলৰ এটা কি কেৰেক্টাৰ স্কেচ লিখিব লাগিব, তাৰ বিষয়ে লিখিব লাগিব। একদম মষ্ট ইম্পৰ্টেণ্ট, মই এনচাৰ পঢ়ি দি আছোঁ। এম হেমেল ৱাজ টেকেন এজ এ ষ্ট্ৰিক্ট টিচাৰ
Students were very much afraid of his iron ruler. He was a very sincere and dedicated teacher who served for 40 long years in a village school in Alsace. When Amhemel got the notice to vacate his place to make the space for the new German teacher, he was totally broken. He remained sad during his final class. This changed his behavior. He behaved rather very politely and patiently. Amhemel আছিলে আলসাছৰ এটা স্কুলত এজন স্কুল টিচাৰ আছিলে। তেওঁ 40 বছৰ তাতে পঢ়াইছিল আৰু যেতিয়া তেওঁ শুনিছিলে যে তেওঁৰ ঠাইত এটা নতুন জাৰ্মান টিচাৰক দিয়া হ'ব, তেতিয়া তেওঁ বহুত দুখিত হৈছিল আৰু তেওঁৰ শেষৰ যিটো লাষ্ট ক্লাছ আছিলে তাত বহুত তেওঁ পলাইটলি শান্তভাৱে আৰু বহুত দয়া ভাৱ দেখুৱাই তেওঁ কথা বতৰা পাতিছিল। When Franz was not able to say his lesson correctly, instead of scolding him, he just made him understand about the relevancy of learning the mother tongue. Amhemel preached everyone who were present in his last class that important things should never postponed. তার পিছত আছে The Battle of Champaran is on. Gandhi explained the context in which this was said. গান্ধীয়ে কৈছিলে বেটল অফ চম্পাৰণ আমি জিকিছোঁ। এইটো কোনটো কণ্টেক্সটত গান্ধীয়ে এইটো কথা কৈছিলে? এনচাৰ আমি ধৰি লিখিম এতিয়া। Mahatma Gandhi was summoned to appear before the court in Motihari. In the court, Gandhi said that he was involved in a conflict of duties. On the one hand, he didn't want to set a bad example by becoming a lawbreaker. On the other hand, he couldn't give up the cause of the poor peasants of Champaran. Therefore, Gandhi heard the voice of the conscience in the end and decided to disobey the order. তার পিছত লিখিম প্যারাগ্রাফ চেঞ্জ করে Many prominent lawyers like Rajendra Prasad, Brish Kishore Babu, Maulana Mazharul Haq came to confer with Gandhi. Gandhi asked them what they would do if he was sentenced to prison. A senior lawyer told frankly that they would go home. Gandhi then asked them about the injustice done to the sharecroppers. At this, the lawyers felt ashamed and they decided to accompany Gandhi to jail. This emboldened Gandhi and he declared the Battle of Champaran is on. লাষ্ট কুৱেশ্যন লৈ আহিছোঁ। লাষ্টৰ দুটা কুৱেশ্যন আছে এতিয়া ৰেপিড ছেকশ্যনৰ পৰা আমাৰ মাত্ৰ দুটা কুৱেশ্যন লাগিব। ইয়াতে ফাৰ্ষ্ট আহিব আমাৰ 7 মাৰ্কৰ এটা কুৱেশ্যন, এইটো চেপ্টাৰ এতিয়া নাই, এইটো চাব নালাগে। তাৰপিছত আহিব 2 মাৰ্কৰ এনচাৰখিনি। চ' ইয়াতে দিছে মানে 7 মাৰ্কৰ কুৱেশ্যন। Though both Mr. Lamb and Derry suffer from a physical disability, their attitude to life is very different. Justify the relevance of this statement with reference to the story on the face of it. On the face of it storyখনৰ ৰেফাৰেঞ্চ দি ডেৰী আৰু মিষ্টাৰ লেম্বৰ সেই ঘটনাখিনি বৰ্ণনা কৰিব লাগে। ইয়াতে কৈছে যদিও মিষ্টাৰ লেম্ব আৰু ডেৰীয়ে ফিজিকেল ডিজেবিলিটিত ভুগি আছিলে কিন্তু সিহঁতৰ জীৱনৰ প্ৰতি যিটো দৃষ্টি আছিলে বেলেগ আছিলে, এইটো বৰ্ণনা কৰিব লাগে। এইটো পিছত আলোচনা কৰিম মই। এতিয়া আছে 2 মাৰ্কৰ কুৱেশ্যনখিনি। লাষ্ট কুৱেশ্যন এইটো 1 নম্বৰ আছে হোৱাট এক্সপ্লেনেশ্যন ৱাজ গিভেন বাই দ্য চিফ এষ্ট্ৰলজাৰ টু দ্য কুৱেৰী অফ দ্য লিটল টাইগাৰ কিং। এনচাৰ হ'ব টু দ্য সেই লিটল টাইগাৰ কিঙৰ যিখিনি খং আছিলে তাৰ বিষয়ে সেই এষ্ট্ৰলজাৰে কি এক্সপ্লেনেশ্যন দিছিল। এনচাৰ হ'ব টু দ্য কুৱেৰী অফ দ্য লিটল টাইগাৰ কিং দ্য চিফ এষ্ট্ৰলজাৰ এক্সপ্লেইনড দ্যাট he or the tiger king was born in the hour of the bull. The bull and the tiger were enemies, hence his death would come from the tiger. তার পিছত আছে নেক্সট কুৱেশ্যনটো how did the Maharaja prepare himself for the 100 tiger which he was supposed to decide his fate. মহাৰাজাটোৱে 100 টাইগাৰৰ সন্মুখত নিজক কিদৰে প্ৰিপেয়াৰ কৰিছিল। এনচাৰ হ'ব the Maharaja was determined to kill the 100 tiger which was supposed to decide his fate. He refused to leave the forest until the tiger was found. As day passed, his fury and obstinacy mounted alarmingly and many officers lost their jobs. The Maharaja even decided to double the land tax if the tiger was not found. তার পিছত আছে how has Antarctica remained relatively pristine. এইটো নালাগে, এই চেপ্টাৰটো বৰ্তমান নাই। তার পিছত আছে why and how did Derry enter Mr. Lamb's garden. ডেৰীয়ে কিয় আৰু কেনেকৈ মিষ্টাৰ লেম্বৰ গাৰ্ডেনত সোমাইছিল। এনচাৰ হ'ব ডেৰী এণ্টাৰ্ড মিষ্টাৰ লেম্বছ গাৰ্ডেন বাই ক্লাইম্বিং অভাৰ দ্য গাৰ্ডেন ৱাল. হি থট দ্য গাৰ্ডেন ৱাজ এম্পটি
presuming no one was there. Moreover, Derry wanted to be in a secluded place. তার পিছত আছে why aren't there any curtains at the windows of Mr. Lamb's house? Mr. Lambৰ ঘৰৰ সেই উইণ্ডোবোৰত কিয় কোনো ধৰণৰ পৰ্দা নাই? এনচাৰ হ'ব Mr. Lamb keeps his house and heart open to all. He is not fond of curtains because he doesn't believe in shutting things out or in. Mr. Lamb is fond of light and darkness and the sound of the wind. তার পিছত আছে what was Zitkalasa idea regarding short single hair? Short single headৰ বিষয়ে Zitkalasa idea কি আছিল? এনচাৰ হ'ব Zitkalasa idea regarding short single hair was that among their people short hair was worn by mourners and single hair by cowards. Her mother taught her that in their culture only unskilled warrior who were captured and their hair singled by the enemy. তার পিছত আছে what did Zitkalasa do to escape getting her hair singled? Answer হ'ব Zitkalasa did not want to submit and tried to fight against the oppression. She disappeared quite unnoticed and found out a dark isolated room. Out of fear, she crawled under the bed and tried to hide herself behind a curtain. তার পিছত আছে what did Anand say about his community to the narrator? Narrator লৈ আনন্দে তেওঁৰ কমিউনিটিৰ বিষয়ে কি কৈছিল? এনচাৰ হ'ব Anand told Bama the narrator that they belonged to a lower caste. The people of his community were never given any honor or dignity or respect. They can attain honor and dignity if they study and prosper. Last question to say what things were seen by Bama in the bazaar according to the season? Season অনুসৰি বামাই বাজাৰত কি বস্তু দেখা পাইছিল? এনচাৰ হ'ব according to the season Bama saw many eatables in the bazaar. These were mango, cucumber, sugar cane, sweet potato, তাৰপিছত আছে palm shoots, gram, palm syrup, palm fruit, guavas and jackfruit. এইখিনি ফল তাই চাইছিলে। চ' এইটো হয় আমাৰ টোটেল 100 মাৰ্কৰ এটা কমপ্লিট প্ৰেক্টিছ ছেট। মই যিখিনি কুৱেশ্যন ইয়াতে আপোনালোকক বুজাই দিলোঁ এই কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট হয় মেট্ৰিক পৰীক্ষা 2021 কাৰণে। চ' এইখিনি কুৱেশ্যন ভালদৰে তোমালোকে ফ'ল' কৰিবা। মেট্ৰিক পৰীক্ষা 2021 কাৰণে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 2021 কাৰণে এইখিনি কমন হয়। চ' আৰু এই ধৰণৰ আৰু যিকোনো কুৱেশ্যন লাগে হায়াৰ ছেকেণ্ডেৰী কুৱেশ্যনৰ কাৰণে মোৰ চেনেলত পাই থাকিবা। এই ধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ এইটো চেনেল ছাবস্ক্ৰাইব কৰি লোৱা আৰু যিমানবোৰ ফ্ৰেণ্ডছ চবৰ লগত শ্বেয়াৰ কৰি দিয়া। আজিৰ ভিডিঅ' ইমানত সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।